পিছৰ কুৱেশ্যন আহিলে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তাৰ প্ৰথমটো হৈছে 1764। আমি সলিউশ্যন কৰিলে কি হ'ব? 1764 আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিলে আমি কি কৰিব লাগিব? পিছত 4 আছে মানে আমি 2ৰে ডিভাইড কৰিলে 2 × 8 16, 1 ৰৈ গ'লে 16 হ'ল, 2 × 8 16, 2 × 2 4, আকৌ 2 আছে আমি 2ৰে কৰিলে 2 × 4 2 × 4 2 × 1 হ'লে। তাৰপিছত আহিলে আমি আকৌ ইয়াক কিহেৰে কৰিব লাগিব? আমি 3ৰে কৰিব পাৰোঁ। 3ৰে কৰিলে 3 × 1 3, 14ক কেইবাৰ যাব? 3 × 4 12, 21ক 3 × 7 21। আকৌ ইয়াক যদি আমি কৰোঁ, আমি 7ৰেও কৰিব পাৰোঁ বা আমি কিহেৰে কৰিব পাৰোঁ? 7ৰে কৰিলে 7 × 2 আৰু 7 × 1 7, 3ৰে কৰিলে 3 × 7 21। এতিয়া আমি এতেকে কি পালোঁ? 1764 ইকুৱেল টু পালোঁ আমি 2 × 2 2 × 2 3 × 7 আকৌ পালোঁ 3 × 7 পালোঁ। ইয়াৰ পিছত আমি কি কৰিম এতিয়া? 2 × 2 2 স্কুৱাৰ, তেনেকৈ চেম 3 × 3 3 স্কুৱাৰ, আকৌ যদি আমি 7 × 7 কৰোঁ 7 স্কুৱাৰ, গোটেইকেইটাৰ স্কুৱাৰ হৈ গ'ল। এতিয়া আমি কি কৰিব লাগিব? 2 × 3 6 6 × 7 42 42 আমি 42 পাতিলোঁ, ওপৰত স্কুৱাৰ আছে স্কুৱাৰ পাতি দিলোঁ। ইয়াৰ মানে 1764 মানে কিমান? 42 স্কুৱাৰ। এতিয়া আমাৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে 9216। এতিয়া যদি আমি 9216ক কৰোঁ তেতিয়াহ'লে আমি ফাৰ্ষ্ট 2ৰে ডিভাইড কৰিম। 2 × 4 8, 1 ৰৈ গ'ল 9ত, 12 হ'ল, 2 × 6 12। এতিয়া 1ক ডিভাইড নাযায় কাৰণে আমি কি পাতিম? 0 পাতিম। তেতিয়া দুইটা সংখ্যাক ল'লে 2 × 8 16, চেম আকৌ 2ৰে কৰিম। 2 × 2 4, 2 × 3 6, 0ক ডিভাইড নাযায় কাৰণে 0 থাকিব। 2 × 4 8, তাৰপিছত 2 হ'লে 2 × 1 2, 2 × 1 2, 3 পৰা 1 হ'লে 1 0 10 হ'লে 2 × 5 10, 2 × 2 4, আকৌ আমি 2ৰে কৰিলে 2 × 5 10 হ'লে 15ক আকৌ কিমান হ'ব? 2 × 7 14, আকৌ 1 ৰৈ গ'লে 1 আৰু 2 মিলি কি হ'ব? 12, 2 × 6 12, আকৌ 2ৰে কৰিলে কিমান হ'ব? 2 টাইমছ যাব। 17ক কিমান টাইমছ যাব? 8 টাইমছ যাব। 16 হ'লে 16ক আকৌ 16ক কিমান যাব? 8 টাইমছ যাব। আকৌ 2ৰে কৰিলে 1 টাইমছ 4 টাইমছ 4 টাইমছ, আকৌ 2ৰে কৰিলে 7 টাইমছ 2 টাইমছ, আকৌ 2ৰে কৰিলে আমাৰ কিমান হ'ব? 3 টাইমছ 12ক 6 টাইম, আকৌ 2ৰে কৰিলে কিমান হ'ব আমাৰ? 18 টাইমছ, আকৌ 2ৰে কৰিলে 9 টাইমছ, ইয়াক যদি আমি কৰোঁ 3ৰে 3 টাইমছ। অ'কে, এতিয়া আমাৰ কি আহিলে? 9216। এনেকৈ 9216 এইটো আহিলে। আমাৰ 2 কেইটা আহিলে? আমি যদি চাওঁ 1 2 2 × 2, আকৌ যদি চাওঁ 1 2 2 × 2, আকৌ চালে 2 × 2 আমি লিখি ল'লোঁ। তাৰপিছত আকৌ আহিলে 2 × 2, আকৌ 2 × 2 লিখিলোঁ। আকৌ এটা আহিলে 2 × 2, আকৌ আমাৰ আহিব 3 × 3। তাৰপিছত আহিলে 2 × 2 2 স্কুৱাৰ, 2 × 2 2 স্কুৱাৰ, 2 × 2 2 স্কুৱাৰ, আকৌ 2 × 2 2 স্কুৱাৰ, আকৌ এযোৰ আছে 2 × 2 2 স্কুৱাৰ, আকৌ 3 × 3 3 স্কুৱাৰ। এতিয়া আমি 2 × 2 4, 4 × 2 8, 8 × 2 16,
16 into 2 32 32 into 3 হলে আমাৰ 3 into 2 6 3 into 3 9 96 স্কয়াৰ আমাৰ এনসাৰ হলে 96 স্কয়াৰ থাৰ্ড কোৱেশ্চনটো আহিলে 7744 এটা যদি আমি 7744 কৰো ফাৰ্স্ট 4 আছে কাৰণে 2 ৰে ডিভাইড কৰিলো 2 ৰে কৰিলে 3 টাইমছ 2 into 3 6 1 ৰৈ গলে 1 7 17 2 into 8 16 আকৌ 1 ৰলে 14 2 into 7 14 2 into 2 4 আকৌ 2 ৰে কৰিলে 2 into 1 2 18 2 into 9 18 আকৌ ইয়াত কি 7 2 into 3 6 আকৌ 1 ৰলে 12 হলে 2 into 6 12 আকৌ 2 ৰে কৰিলে 9 টাইমছ দিলে 18 13 আকৌ 6 টাইম দিলে 12 আকৌ 16 কিমান টাইমছ দিব লাগিব 8 টাইমছ আকৌ 2 ৰে কৰিলে 4 টাইমছ 16 8 টাইমছ আকৌ 8 4 টাইমছ আকৌ 2 ৰে কৰিলে 2 টাইমছ 4 টাইমছ আকৌ 4 কিমান 2 টাইমছ আকৌ 2 ৰে কৰিলে 1 টাইমছ 2 টাইমছ 1 টাইমছ 121 যদি আমি 11 এ কৰো 11 টাইমছ থাকিব এতিয়া আমি 77 therefore কি হ'ব 7744 equal to 2 into 2 into 2 into 2 আকৌ 2 into 2 শেষত কিমান হ'বগৈ আকৌ 11 into 11 এতিয়া ইয়াৰ পৰা আমি কি কৰিম 2 into 2 2 into 2 2 স্কয়াৰ into 2 into 2 2 স্কয়াৰ আকৌ জোৰ লম 2 into 2 2 স্কয়াৰ আকৌ 11 জোৰ কি হ'ব 11 স্কয়াৰ এতিয়া 2 into 2 4 4 into 2 8 8 into 11 88 মানে 88 স্কয়াৰ এতিয়া দিলে 4 নম্বৰ 9801 এটা আমি যদি 9801 কৰো তেতিয়া হলে 1 আছে তো আমি 3 ৰে কৰিলে হ'ব 3 into 3 9 3 into 2 6 20 হলে 20 আকৌ 3 into 6 18 18 পৰা আকৌ 2 ৰৈ গলে 21 হল 3 into 7 21 আকৌ যদি আমি কেহে কৰো 3 ৰে কৰিলে 1 টাইমছ 2 আকৌ না যায় কাৰণে 0 হলে আকৌ 26ক আমি কিমান দিব পাৰো 8 টাইমছ দিলে 24 হলে আকৌ 2 ৰৈ গলে 2 আৰু 7 হলে 27 হল 3 into 9 27 আকৌ যদি আমি ইয়াক 3 ৰে দিও 3 into 3 9 18ক আকৌ কিমান হ'ব 3 into 6 18 আকৌ 3 into 3 9 ইয়াক আকৌ আমি 3 ৰে ডিভাইড কৰিলে 1 টাইমছ 2 টাইমছ 1 টাইমছ আকৌ 121ক 11 এ কৰিলে 11 টাইমছ তো আমি 9 therefore আমি কি লিখিব পাৰো 9801 equal to 3 into 3 into 3 আকৌ into 3 into 11 into 11 ইয়াৰ মানে কিমান লিখিব পাৰো 3 স্কয়াৰ আকৌ এটো লিখিলে 3 স্কয়াৰ আকৌ এটো লিখিলে 11 স্কয়াৰ therefore কি হয় 3 into 3 9 9 into 11 99 স্কয়াৰ